সেইটো মই ভালেই পাইছোঁ। অন্ততঃ তেওঁ অলপমান শিক্ষা এটা পাইছে আৰু বাকীকেইজনকো এৰি দিব নালাগে, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ নৃশংস যি ধৰণে নৃশংস অৱস্থাত মানে হেৰি কৰিছে, মই এতিয়া ক'ব নোৱাৰোঁ। মুখত কঠিন বস্তুবিলাকে ভাঙি পেলাইছে, দাঁত মুখ চকু চব। হয়, দেখি সেইবোৰ সেইকাৰণে কৈছোঁ, তেওঁলোককো যাতে ভৱিষ্যতলৈ মনত থকাকৈ ভৰি এটা ছিঙি থলেও বেয়া নহয়, হাত এখন ছিঙি থলেও বেয়া নহয়। 9জনৰ সেইকেইজনকো 9জনেও শাস্তি পাব লাগে। আমি দেখা পাইছোঁ 1.5 মাহমানৰ আগত আপোনালোকে তৰফৰ পৰা বহুত লোকে চহী কৰি আৰক্ষীক আপোনালোকে বাইলেণ্টৰ নাম দি পেলাই ব্যৱস্থা ল'বলৈ এখন পত্ৰ দিছিলে, মানে অভিযোগ পত্ৰ ইণ্টিমেশ্যন দিছিলে। তাৰপিছত আপোনালোকৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে নেকি আৰক্ষীয়ে? মই আকৌ এবাৰ দোহাৰিব বিচাৰিছোঁ, এই ঘটনাটোৰ লগত বহুতকেইটা পক্ষ মানে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাৰক হৈ আছে। 1 নম্বৰটো হৈছে যিখিনি ড্ৰাগছ পেডলাৰ বা ড্ৰাগছ ব্যৱসায়ী, তাত অলৰেডি কাম কৰি আছে বৃহত্তৰ চন্দন নগৰ 11 নম্বৰ বাইলেন, 19 নম্বৰ বাইলেন, 1 নম্বৰ বাইলেন আৰু 4 নম্বৰ বাইলেন। এই বাইলেনকেইটাত কাম কৰি থকা ড্ৰাগছ পেডলাৰ বা ব্যৱসায়ীসকলৰ তালৈকে যিকেইজন যুৱকক 10জন যুৱকক আটক কৰা হৈছে এই আমাৰ ধনৰ বেদাংগ ভূষণ বৰুৱাৰ হত্যাৰ গোচৰত, তেওঁলোক প্ৰায়ে তালৈ এজ এ কাষ্টমাৰ বা এজ এ পেডলাৰ বা এজ এ খুচুৰা ব্যৱসায়ী হিচাপে তেওঁলোক আহিছিলে। আৰু সেই তাৰ সূত্ৰে তেওঁলোকৰ এটা অবাধ প্ৰচলন আছিলে, মানে অবাধ সচৰাচৰ তেওঁলোকে অঞ্চলটোলৈ আহি আছিলে আৰু তেওঁলোকৰ তাত মানে পৰিচিত আছিলে, অঞ্চলবোৰ পৰিচিত আছিলে, ৰাস্তা পদূলিবোৰ পৰিচিত আছিলে। গতিকে সেইকাৰণে সোনকালে সেইদিনাখন পলাই যাবলৈ তেওঁলোক সক্ষম হৈছিলে, যিহেতু ৰজাবাৰী বেছি দূৰ নহয় আমাৰ এলেকাৰ পৰা। চ' এই গোটেই প্ৰত্যক্ষ বা পৰোক্ষ কাৰকবোৰক আচলতে একেলগে নিৰ্মূল কৰিব লাগিব। আজি আমি খবৰ পাইছোঁ যে কোনোবা এজন পলাবলৈ চেষ্টা কৰিছিলে। প্ৰথম কথা, পলাবলৈ চেষ্টা কৰাটো এটা দুৰ্ভাগ্যজনক কথা, কিন্তু তাতকৈ দুৰ্ভাগ্যজনক যে তেখেতৰ ভৰিত গুলি লাগিছে ন, মই যিমান দূৰ খবৰ পাইছোঁ। কিন্তু তেনেকৈতো নহ'ব বস্তুবোৰ আচলতে। ষ্ট্ৰং চাৰ্জশ্বিট লৈ আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি লাগে গোটেইকেইজনক, আৰু যিকেইজন এতিয়াও পলাতক অৱস্থাত আছে তেওঁলোকক লগে লগে কৰায়ত্ব হ'ব লাগে। আৰু কি বিচাৰিম, চৰম শাস্তি বিচাৰিম আচলতে। এই ধৰণৰ মানে এনেকুৱা গিমিকতো থাকিব নালাগে যে কিবা এটা গুলি মাৰি দিলে ৰাইজৰ মানে খং ক্ষোভ প্ৰশমন হৈ গ'ল, ৰাইজ ঠাণ্ডা হৈ গ'ল, এইবোৰ নহয়। কিন্তু যিকেইটা আপুনি বাইলেনৰ কথা কৈছিলে, হয়, যিকেইখন মানুহৰ ঘৰত কালি আপোনালোকে গোটেই ৰাজহুৱাভাৱে চব মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, হয়। আৰক্ষী তাত গৈ তেনেধৰণে অভিযান চলাইছে নাই, আজিলৈকেতো চলোৱাই নাছিলে। এতিয়া জোৰ কৰি হাত পোৱাৰ পিছত তেখেতলোকে আৰম্ভ কৰিছে, নাই কৰা বুলি কোৱা নাই, এতিয়া আৰম্ভ কৰিছে লাহেকৈ। কিন্তু হয়তো এইটো গিমিকৰ নিচিনাকৈ যাতে হ'ব নালাগে, এইটোৱে আহ্বান যে গিমিক হ'ব নালাগে। আৰক্ষীৰ বহুত কাম থাকে, কিন্তু তাৰ মাজত এইটো এটা অন্যতম কাম হ'ব, অন্যতম মূল কাম হ'ব লাগে। কালি আমি শুনিছোঁ আমাৰ স্থানীয় বিধায়কে কিছুমান বাইট দিছে যে আৰক্ষীৰ দুৰ্বলতাৰ কথা, প্ৰশাসনৰ দুৰ্বলতাৰ কথা। যদি স্থানীয় বিধায়ক, আমাৰ জনপ্ৰতিনিধি এজনৰ তেনেকুৱা ধৰণৰ বাইট হয়, তাৰমানে এইটোৱে সূচায় যে আমাৰ অসম মানে যোৰহাট আৰক্ষী আৰু যোৰহাট প্ৰশাসন কিমান দুৰ্বল ৰূপে পৰিচালিত হৈ আছে। আমি আচলতে তেওঁলোকৰ মনোবল ভাঙিব বিচৰা নাই। আমি মনোবল শক্তিশালী কৰিবলৈ ইনফৰমেশ্যনবোৰ দিবলৈ আমি আচলতে অতদিনে ট্ৰাই কৰি আছোঁ, অতদিনে আমি ইনফৰমেশ্যন দি আছোঁ কণ্টিনিউৱাছ, অতদিনে ইনফৰমেশ্যন তেখেতলোকৰ স্মাৰকপত্ৰ দিয়া হৈছে। তাৰ পিছতো তেওঁলোক শুই থাকে। তেওঁলোকৰ কাম কাজবোৰ, মেইন কাম কাজবোৰ য'ত, সেইবোৰত মানে তেওঁলোকে ধ্যান ধাৰণা নিদিয়ে। তেওঁলোকে মানে কিবা নালাগিবলগীয়া জিঙত লাগি থাকে বুলিয়ে ক'ম। মানে মেইন যিবোৰ কালপ্ৰিট, মেইন যিবোৰ ইছ্যু, সেইবোৰক তেওঁলোকে কেতিয়াও এড্ৰেছ কৰিব নিবিচাৰে। হয়তো মাইলেজ নাপায় বুলি, নাজানো কি কাৰণে, কি কাৰণত কি অংক থাকে। গতিকে মেইন কথা হৈছে যিকেইটা কালপ্ৰিট, আজি তিলনি হয় বেদাংগ, মোৰ বন্ধু আজি তিলনি চলি আছে, মোৰ বন্ধুৰ আত্মাই ন্যায় পাব লাগিব, শান্তি পাব লাগিব। তাৰ কাৰণে 10জন কালপ্ৰিট এতিয়ালৈকে ধৰিছে, আৰু যিকেইজন অপৰাধী আছে লগে লগে কৰায়ত্ব হ'ব লাগে, আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাগে। এই ধৰণৰ অকল গিমিক হ'ব নালাগে। আজি গুলিয়াইছে, কিবা হৈছে, নাজানো কি হৈছে, ঘটনাটো আপোনালোকেও হয়তো সন্মুখলৈ আহিব, কিন্তু গিমিকতে থাকিব নালাগে। আমি বিচাৰোঁ কঠোৰৰ পৰা কঠোৰ শাস্তি। আৰু লগতে এইটো কৈছোঁ, যিকেইজন আৰক্ষী বিষয়াই সততাৰে আৰু পেচনেটলি কাম কৰি তেখেতলোকক এদিনৰ ভিতৰতে কৰায়ত্ব কৰিছে, তেখেতলোককো আমি চেলিউট দিছোঁ, তেখেতলোকক প্ৰশংসা কৰিছোঁ। কাম কৰিছে, এতিয়া কাম কৰিছে, মানিছোঁ কাম কৰিছে, তেখেতলোককো প্ৰশংসা কৰিছোঁ। কিন্তু তেখেতলোকৰ এই তৎপৰতা যাতে অব্যাহত থাকে। এনেকুৱা নহয় তৎপৰতাটো হ'ল ৰাইজৰ প্ৰশমন মানে খুব হৈ গ'ল, তাৰপিছত মানে ঠাণ্ডা হৈ গ'ল, এনেকুৱা নহ'ব। কঠোৰৰ পৰা কঠোৰতম শাস্তি লাগিব। আমাৰ প্ৰতিবাদ চলি আছে, চলি থাকিব, আৰু অভিযান চলি আছে। ৰাইজে আইন হাতত তুলি নলয়, কিন্তু ৰাইজৰ প্ৰতিবাদ চলি আছে। কালি আপোনালোকে নিজে দেখিছে, 4টাকৈ স্থানত আমাৰ কালি ৰাইজৰ অভিযান চলিছে। তাৰপিছত তেওঁলোকৰ পৰা বহুত আপত্তিজনক বস্তু কালি নথিপত্ৰ মানে আপত্তিজনক বস্তু কৰায়ত্ব হৈছে। আপুনি কিবা দেখিছে নেকি বা জানিছে নেকি কি কৰায়ত্ব হৈছে বা কি উদ্ধাৰ কৰিবলৈ? কি উদ্ধাৰ কৰিছে? 1 নম্বৰ বাইলেনত যি হৈছে, 1 নম্বৰ বাইলেনত আমি পাইছোঁ যে তাতে যিবোৰ মানে হেৰইন বা নিচাজাতীয় বস্তু, সেইবোৰ নিয়াৰ মানে কিছুমান পেকেট উদ্ধাৰ হৈছে, আমি যিমান দূৰ পাইছোঁ। লগতে
আচৰিত হ'ব আপোনালোকে, এটা কাৰ্টুন পাইছে, মানে এটা ফুল মানে চুটকেছ পাইছে, তাতে আমাৰ মহিলাৰ মানে ইনাৰ গাৰ্মেণ্টছ পাইছে এগালমান। সেইটোৱে কি সূচায়? তেওঁলোকে আচলতে মহিলাক ইউজ কৰে, মানে সৰবৰাহ কৰাত ইউজ কৰে তেওঁলোকে ইনাৰ গাৰ্মেণ্টছত ভৰাই, বা কি ধৰণে তেওঁলোকে ইমান মাষ্টাৰ মাইণ্ড, তেওঁলোকৰ ইমান কুল কাম সেইটোত তেওঁলোকে কাম কৰে। গতিকে আৰক্ষীয়ে তাতকৈতো বেছি চিন্তা কৰি কাম কৰিব লাগিব ন। ইমানটো সেইকণটো স্মাৰ্টনেছ, সেইকণটো পুলিচগিৰি থাকিব লাগিব। পুলিচগিৰি বা আমাৰ সেই সাধাৰণ ৰাইজৰ ওপৰত টাঙোন মাৰিলেতো পুলিচগিৰি নচলে। পুলিচগিৰি যদি স্মাৰ্টনেছ, তেখেতলোকৰ ইণ্টেলিজেঞ্চ ব্যৰ্থতা, মই এইটোৱে ক'ম, তেখেতলোকৰ ব্যৰ্থতা। গতিকে ইণ্টেলিজেঞ্চ কামত লগাওক। তেখেতলোক দক্ষ আৰক্ষী বিষয়া আছে, তেখেতলোকে নিজৰ হাত ভৰি বন্ধাবোৰ খুলি দিয়ক, তেওঁলোকে কাম আৰম্ভ কৰক। আৰু যিকেইজন কঠোৰ শাস্তি মানে অপৰাধী কঠোৰ শাস্তি পাব লাগিব। এই ধৰণে কিন্তু আমি ৰৈ নাযাওঁ, প্ৰতিবাদ চলি থাকিব। কঠোৰ শাস্তি নোপোৱালৈকে কিন্তু আমি শান্ত নহওঁ। সমূহ ড্ৰাগছ ঘাটি ইমিডিয়েট একশ্যন লৈ সকলো ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ ঘাটিবোৰ ইমিডিয়েট উৎখাত কৰক। যোৰহাটত এইটোতো প্ৰথম ঘটনা নহয়। ইয়াৰ আগতে ডক্টৰ দেৱেন দত্ত, অনিমেষ ভূঞা, এনেকে কেইবাজনো ব্যক্তিৰ গণপ্ৰহাৰত মৃত্যু হৈছে। কি ক'ব? চাওক, এইটো মানে গণপ্ৰহাৰ এটা ৱৰ্ড, আৰু যেতিয়া এটা সুস্থ সবল মানে মগজুৰে কিছুমান হত্যাকাণ্ড হয়, তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে এই বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ড। আপোনালোকে পোষ্টমৰ্টেম ৰিপৰ্ট অতি সোনকালে পাব। আমি তাৰ বডি দেখিছোঁ, যি ধৰণে নৃশংসতাৰে তাক মাৰিছে, প্ৰাইভেট পাৰ্টছত মাৰিছে, মাথা তাৰ হেৰি কৰি দিছে, ক'বলৈ বেয়া লাগিছে। মানে যেনেকুৱা নৃশংসতা আপোনালোকে দেখিলে চকু শিহৰণ, মানে আপোনালোকৰ চকু মানে চলচলীয়া হৈ যাব। আমাৰ ক্ষোভত আছোঁ, আমি দুখত আছোঁ। মানে পোষ্টমৰ্টেম ৰিপৰ্ট অতি সোনকালে আহিলে আপোনালোকে যাতে পোষ্টমৰ্টেম ৰিপৰ্ট সোনকালে চালু কৰে, তেখেতলোকে আপোনালোকে GMC কৰ্তৃপক্ষক সেইটো ধৰণে আপোনাক প্ৰেছাৰ দিব বুলি আশা কৰিছোঁ। কাৰণ নহ'লে বহুত লেহেমীয়া কাম কাজ হয়। পোষ্টমৰ্টেম ৰিপৰ্ট যাতে অতি সোনকালে আহে, GMC অধীক্ষকক আমি আহ্বান জনাইছোঁ। কাৰণ তাতে বহুতখিনি কথা ওলাই পৰিব। বহুত নৃশংসতাৰে হত্যা কৰি থৈ, হত্যা কৰা বুলি কৈছোঁ। ইটছ এন অপেন মাৰ্ডাৰ।